আমি কেৱল ধুবুৰীতে নহয় গোটেই অসমৰ হেৰিটোত ঘূৰা ঘূৰি কৰি শেহতীয়াকৈ এই থাৰ্ড ফেজত এতিয়া ধুবুৰীত আহিলোঁ। আজি 2 দিন ধৰি ঘূৰি ফুৰিছোঁ। আমাৰ চাহ বাগান আৰু আদিবাসী অঞ্চলত যথেষ্টখিনি ভাল দেখিবলৈ পোৱা গৈছে। আনকালে বিজেপিয়ে যিমানে ইহঁতৰ ঢাক ঢোল বজাই আছে যে চাহ জনগোষ্ঠী আদিবাসীসকলক যথেষ্টখিনি বেনিফিচিয়াৰী বনোৱাই দিয়াৰ পাছত বিজেপি হৈ আছে বুলি কৈছে। একচুৱেলি কথাটো সত্য নহয়। আচল কথাটো হ'ল বিজেপিৰ পৰা চাহ জনগোষ্ঠী আদিবাসীবিলাকে বিৰক্ত হৈ গৈছে। তেওঁলোকে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে। নাম্বাৰ 1 তেওঁলোকে খুবেই বেয়া পাইছে। তেওঁলোকক 6 মাহৰ ভিতৰতে ST জনজাতিকৰণ কৰাৰ যিটো প্ৰতিশ্ৰুতি দিছিলে সেয়া প্ৰতিশ্ৰুতিয়ে থাকি গ'ল। প্লাছ চাহ বাগানত কাম কৰা লেবাৰবিলাকক তেওঁলোকে 351 টকা 33 পইচা মজুৰি বৃদ্ধি কৰি দিয়া হ'ব 3 মাহৰ ভিতৰত বিজেপি চৰকাৰ আহিলে বুলি কৈছিলে। বাট দুৰ্ভাগ্য তেওঁলোকে আজিও এই দৰমহাৰ পৰা বঞ্চিত হৈ থাকিলে। কোনো ৰকমৰ মজুৰি বৃদ্ধি নহ'ল। সেই অনুপাতে কিন্তু বস্তু বাহিনীৰ দাম যেনেকুৱা ধৰণৰ দ্ৰুতগতিত বাঢ়িলে, মেডিচিনৰ পৰা আৰম্ভ কৰি খোৱা সামগ্ৰীলৈকে বাগানৰ মানুহ আজি এই মূল্যবৃদ্ধিৰ পৰা প্ৰায় কুঙা হৈ গৈছে। তেওঁলোকে ভিতৰি খুবেই অসন্তুষ্ট হৈ আছে। এই 5 টকীয়া ফ্ৰী চাউলটোৰ কাৰণে কোনোবাই মুখ খুলি কথা কোৱা নাই, সেইটো বেলেগ কথা। কিন্তু অন্তৰেৰে তেওঁলোকে ইতিমধ্যে বিজেপিক ৰিজেক্ট কৰিছে আৰু কংগ্ৰেছক সমৰ্থন কৰিছে। আৰু ধুবুৰী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন চাহাবে বিপুল ভোটত যে জয়যুক্ত কৰিব, সেয়া জাতি ভাষা বৰ্ণ চবে মিলি কংগ্ৰেছৰ প্ৰতি সমৰ্থন জনাইছে। স্বাভাৱিকতে মূল প্ৰতিদ্বন্দ্বিতা আজি তাৰিখত AODF-ৰ লগতে হোৱাৰ সম্ভাৱনাটো দেখা গৈছে। কিন্তু এতিয়া শেহতীয়াকৈ 2-4 দিনৰ যিটো ঘটনা পৰিঘটনা সেইটোৰ পৰা দেখিছোঁ আমাৰ বদৰুদ্দিন চাহাব অলৰেডি তেওঁ হাত দাঙি দিলে, তেওঁ ৱক অভাৰ দিবৰ কাৰণে প্ৰস্তুত হৈ আছে। সেইটোৰ পৰা বুজা গৈছে যে ইয়াত প্ৰতিদ্বন্দ্বিতা ৰকিবুল চাহাবৰ কাৰো লগতে নহ'ব।